মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে। তাৰপিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰমানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হবনে নহয়? হবনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড তিনিটা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, দুটা হ'ব নোৱাৰিব। আৰু লগত কি কৈছো যে লাখপতি বাইদেউ হবৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা হ'ব নালাগে। এতিয়া কিছুমানে 25,000টো পাব লাগিব, বোলে মাজত আৰু এটা বাচ্চা হৈ গ'ল। কেনেকে বাচ্চাটো হৈ গ'ল? বোলে আল্লাই দি দিলে। আল্লাই কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি? ভগৱানে কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি? বাচ্চা কোনে জন্ম দিয়ে? মা দেউতা দাদা ভিন্দো বাইদেউ ভিন্দোৱে লগ লাগি দিয়ে। আল্লাহ ইয়াত নাহে, আল্লাহটো চবক দোৱা কৰে। ভগৱান ইয়াত নাহে, ভগৱানেতো আশীৰ্বাদ কৰে। মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে। তাৰপিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰমানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হবনে নহয়? হবনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড তিনিটা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, দুটা হ'ব নোৱাৰিব। আৰু লগত কি কৈছো যে লাখপতি বাইদেউ হবৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা হ'ব নালাগে। এতিয়া কিছুমানে 25,000টো পাব লাগিব, বোলে মাজত আৰু এটা বাচ্চা